মই কুলেন কলিতা আৰু আপোনালোকে চাই আছে TLM - by কুলেন আজি মই ডাঙৰ সংখ্যাৰে কিদৰে হৰণ কৰিব লাগে তাৰ এটা আভাস দিব বিচাৰিছো এই ডাঙৰ সংখ্যাৰে হৰণ কৰাৰ আগে আগে আমি সৰু কথা কিছু জানিব লাগিব আৰু হেতু হৈছে এনেকুৱা যদি মই 50 ক 5 ৰে হৰণ কৰো তেনলে তাৰ ৰিজাল্ট পাম আমি 10 অৰ্থাৎ যদি 50টা মাৰ্বল 5টা লৰাৰ হাতত ভগাই দিয়া হয় তেনলে প্ৰতিজনে 10টা হৈ পাব ইয়াৰ অৰ্থ হৈছে এটো অৰ্থাৎ আমি ক'ব পাৰো যে এটা সংখ্যা আন এটা সংখ্যাৰে হৰণ কৰিলে যেটো ৰিজাল্ট পোৱা যাব তাকে কয় পাৰ ইউনিট ভ্যালু অৰ্থাৎ একজনে পাব 10টা 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 এটা মই যদি কওঁ যে তিনিজনে কেইটা পাব অৰ্থাৎ তিনিজনে পাব 3 পূৰণ 10 অৰ্থাৎ 30টা আমি যদি পাৰ ইউনিট ভ্যালুটো জানো যিমান জনে নালাগক কিয় আমি তা পূৰণ কৰিলে হেতু পাম তে এই কনসেপচনটো আমাক ডাঙৰ সংখ্যাৰ হৰণৰ ক্ষেত্ৰত আমাক লাগিব এটা উদাহৰণ লওঁ উদাহৰণটো এনেকুৱা সাপোজ 5598 divided by 77 যদি মই এটো সংখ্যা লওঁ 5597 5598 হৰণ 77 আমি এটা কি কৰিব লাগিব 77 ৰ নেওতা মাতিব লাগিব 77 গুণ 77 এনেকুৱা কিন্তু আমি জানো 77 ৰ নেওতা পাওঁ নিশ্চয় নাপাওঁ গতিকে আমি ইয়াতে কিছু ট্ৰিক ইউজ কৰিম যেটো ট্ৰিকৰ সহজত অতি সহজতে আমি মানে হৰণ ফলটো উলিয়াব পাৰিম গতিকে আমি চাওঁ স্টেপ 1 আমি কেনেকৈ প্ৰথমতে কাম কৰিম প্ৰথমতে আমি এটো কৰিম যে প্ৰথম জি আছে তাকে লিখি ললো 5598 by 77 তা আমি যেহেতু 77 ৰ নেওতা নাজানো গতিকে আমি নিয়ারেস্ট 0 লৈকে নিয়াৰ কাৰণে চেষ্টা কৰিম 77 ৰ নিয়ারেস্ট 0 লৈকে কি হ'ব 80 পাম গতিকে কিমান যোগ দিলে মানে 80 হ'ব 3 যোগ দিলে 80 হ'ব কিন্তু এটো কথা সম্ভৱ নহয় যে কোনো এটা হৰণ গণিতত আমি ইচ্ছামতে তাৰ হৰটো বা তলৰটো সংখ্যা যোগ দিলে ইয়াৰ ৰিজাল্ট কেতিয়াও শুদ্ধ হ'ব নোৱাৰে গতিকে আমি এই কামটো কৰিব নোৱাৰো কিন্তু এই এটা এটো স্টেপ কৰিলে আমি আগবাঢ়িব পাৰিম গতিকে আমি কি কৰিম ওপৰৰ যেটো লব বা ওপৰৰ সংখ্যাটো আছে ইয়াকো আমি নিয়ারেস্ট 100 লৈকে লৈ যাম 5598 ইয়াত যদি আমি 2 যোগ কৰি দিও তেনে কি পাম আমি ইয়াৰ ৰিজাল্ট এনেকুৱা আহিব তলত আহিব 80 আৰু ওপৰত 5598 হলে 5600 এটো পাম আমি এতিয়া আমি ইয়াৰ ৰিজাল্টটো কৰো 8 ৰে এটো কাটা কাটি গল কিমান থাকিব 8 7 গুণ 56 8 0 গুণ 0 ইকুয়াল টু 70 এই যেটো 70 হল এই 72 হৈছে ইয়াৰে পাৰ ইউনিট ভ্যালু যেনেকৈ আমি 50 টো 5 ৰে হৰণ কৰিছিলো কৰতে 10 পাইছিলো এই সংখ্যাটোক 80 ৰে হৰণ কৰতে 70 পাইছো মানে ইয়াৰে পাৰ ইউনিট ভ্যালু 70 এতিয়া স্টেপ 2 এতিয়া আমি কি কৰিম প্ৰথমতে আমি কি কৰিম তলত 80 বনাই লম কাৰণ আমি এতে 0 ফিগাৰৰ ওচৰলৈকে লৈ যোৱা সংখ্যাটো লিখিম 80 ওপৰত আমি কি কৰিম অৰিজিনাল যেটো সংখ্যা আছে এটো লিখিম 5598 এতিয়া চাও তলত যেহেতু আমি 77 ৰ 3 যোগ দিছো তলত যোগ দিলে ওপৰতো যোগ দিব লাগিব কিন্তু কিমান যোগ দিম এটো হৈছে আৰতকে জানিব লগা কথা এতিয়া হৈছে 77 ৰ লগত আমি কিমান যোগ কৰিছিলো 3 যোগ কৰিছিলো ইফালে পাৰ ইউনিট ভ্যালু কিমান পাইছো 70 পাইছো গতিকে পাৰ এটা এটাৰ কাৰণে যদি 70 হয় পাৰ ইউনিট ভ্যালু মানে একৰ মান 70 একৰ মান যদি 70 হয় 3 এর মান কিমান হ'ব ডেফিনেটলি কি হ'ব 3 পূৰণ 70 হ'ব অৰ্থাৎ ইকুয়াল টু 210 এই যে 210 হল ওপৰৰ এই সংখ্যাটোৰ লগত যদি আমি 210 টো যোগ কৰি দিও তেতিয়া 77 ৰে হৰণ কৰা আৰু 80 ৰে হৰণ কৰা অৰ্থ একেটাই হৈ যাব আৰু এই গণিতটোত বুজি পাব লগা ট্ৰিকে হৈছে এটো যে আমি যেটো সংখ্যাৰ হৰণ কৰিব দিছে তাক আমি বেলেগ সংখ্যালৈকে কনভাৰ্ট কেনেকৈ কৰিব পাৰিম তে বুজি পালে নহয় যে 77 ৰ লগত 3 যোগ কৰিছো 3 যোগ কৰাৰ লগে লগে আমি ওপৰত এনেকুৱা সংখ্যা এটা লিখিব লাগিব এই 3টোৰ লগত পাৰ ইউনিট ভ্যালুটো মাল্টিপ্লাই কৰিব লাগিব অৰ্থাৎ 70 পূৰণ 3 ইকুয়াল 210 মানে ওপৰত 210 আমি যেতিয়া যোগ কৰি দিম তেতিয়া 5598 ক 77 ৰে হৰণ কৰা যিমান ৰিজাল্ট ওলাব আমি এই সংখ্যাটোক 80 ৰে হৰণ কৰিলেও একে ৰিজাল্ট ওলাব চাও সবৰ কথাটো সঁচা হয় নে নহয় এটো কিমান হ'ব এতিয়া তলত পালো আমি 80 আৰু ওপৰত কিমান পাম 8 8 9 কে 10 0 হাতে গল 1 5 2 7 হাতে কে 8 আৰু ইফালে 5 অৰ্থাৎ 5598 plus 210 is equal 5808 8 0 8 9 কে 10 0 হাতে গল 1 5 2 7 হাতে কে 8 আৰু 5 কে ইজ ৰিজাল্ট এতিয়া আমি 0 কৰো এই শূন্যটো আমি নাই বুলি ধৰিলে কি হ'ব 8 ৰে কিমান কৰিম 8 ৰে 8 7 গুণ 56 8 গুণ 56 2 থাকিল 20 হল 8 ৰে 8 2 গুণ 16 4 ৰে 48 হল 8 6 গুণ 48 এটা যেহেতু এতে 0 আছে আমি কি লিখিব লাগিব 0 টো কাটিলে 72.6 অৰ্থাৎ আমাৰ ৰিজাল্ট পাইছো
72.6 এটো শুদ্ধ হয় না আমি এটা চাও ইয়াক যদি মই ক্যালকুলেটৰ সহায়ত চাব বিচাৰো যে আমাৰ সংখ্যাটো কি আছিল 5598 5598 divided by 77 কিমান 72.7 আৰু আমাৰ ৰিজাল্ট হ'ল আছে 72.6 is very nearly equal গতিকে আমি এটো একচেপ্ট কৰিব পাৰো গতিকে আমি এই হৰণটোৰ সহায়ত আমি এনেকে কৰি দেখাব পাৰো অতি টান গণিত আমি সহজতে কৰিব পাৰো এতিয়া আমি এটা আৰু এটা ডাঙৰ হৰণ চাও এনেকে কেইটামান প্ৰেক্টিস কৰিলে নিশ্চয় তাৰ ট্ৰিক বিলাক ভালকে মনত থাকিব এটা মই লৈছো সাপোজ 4828 divided by 2053 48284 divided by 2053 এটা বহুত ডাঙৰ সংখ্যা আমি 2053 ৰে যদি 48284 গ্ৰহণ কৰিব লাগে আমি 2053 কেতিয়াও নেওটা মাতিব নোৱাৰিম গতিকে আমি স্টেপ 1 ইয়াত এটা ডাঙৰ কথা জানিব লগা আছে আমাৰ সংখ্যাটো যিমানেই ডাঙৰ নহওক কিয় আমি বাও ফলৰ পৰা মাত্ৰ 3টা ডিজিট ল'ব লাগে বাও ফলৰ পৰা 3টা ডিজিট ল'ব আমি গতিকে কিমান হ'ব ইয়াৰ স্টেপ চাবাইটা আমি 2053 আছিল আমি লেফট সাইডৰ পৰা 3টা ডিজিট লম এই ফলৰ পৰা কিমানটা ডিজিট বাদ দিলো এটা ডিজিট বাদ দিলো তলত যদি আমি এটা ডিজিট বাদ দেও ওপৰতে এটা ডিজিট বাদ দিব লাগিব কি হ'ব আমাৰ 4828 বুজি পাইছেনে কথাটো বৰ দৰকাৰী কথা অৰ্থাৎ আমি যদি এটা ডাঙৰ সংখ্যা হৰণ কৰিব লাগে তেতিয়া হলে তলৰ সংখ্যাটোৰ আমি লেফট সাইডৰ পৰা 3টা ডিজিট আমি ৰাখিব লাগে যেনে 2053 পৰা আমি 205 ৰাখিম বাকি 3টো কেনসেল কৰিম নাই বুলি ধৰম তলত যদি আমি 3 এটা ডিজিট কেনসেল কৰো ওপৰত আমি এটা ডিজিটে কেনসেল কৰিব লাগিব কিমান থাকিব 4828 বাই 5 অৰ্থাৎ এই গণিতটো হৰণ কৰিলে যিমান ৰিজাল্ট পোৱা যাব এইটো গণিতক হৰণ কৰিলে প্ৰায় একে হৰণে ৰিজাল্ট পোৱা যাব গতিকে আমি এনেকে কৰিম এতিয়া এইটোত আমি কি কৰিম এইটোত কি কৰিব লাগিব 205 আমি 0 আকাৰত বনাব লাগিব কি হ'ব 205 ৰ পৰা 205 minus 5 কৰি দিম তেতিয়া এই 200 হৈ যাব এটুত কি কৰিম 4828 এটা 4828 আছে আমি 28 টো বিয়োগ দি দিম 28 এটা কথা তলত বিয়োগ দিলে আমি এতে ওপৰত যোগ দিলে কথা না আমাৰ 0 হে বনাব লাগে এটো হৈ গল ধৰণে ইজ ইকুৱেল টু কিমান হ'ব এটো চাও 205 ৰ পৰা 205 ৰ 5 গলে থাকিল 200 আৰু এতে কি থাকিব 4828 minus 28 হলে 4800 থাকিল আমি 0 কাটিলো 0 কাটিলো 2 ৰে কাটিলে কিমান বাজ যাব 2 2 গুণ 4 2 2 গুণ 4 2 4 গুণ 8 24 এতিয়া এই 24 টো হৈছে ইয়াৰে পাৰ ইউনিট ভ্যালু এই কথা আমি জানিব লাগিব স্টেপ 2 কি কৰিম আমি তলত যেটো আছে আমাৰ এই 200 আমি তলত 200 টো লিখিম আৰু ওপৰত কি লিখিম ওপৰত এই আগৰ সংখ্যাটো লিখিম 4828 এতিয়া যেহেতু পাৰ ইউনিট ভ্যালু কিমান পালো 24 ইয়াত আমি কিমান মাইনাস কৰিছো ইয়াত যেটো মাইনাস কৰিছো আমি ইয়াটো মাইনাস কৰিব লাগিব একৰ কাৰণে যদি 24 হয় পাঁচৰ কাৰণে কিমান হ'ব কাৰণ 5 মাইনাস কৰিছো তলত একৰ কাৰণে 24 হলে পাঁচৰ কাৰণে কিমান হ'ব 5 into 24 কিমান হ'ব 4 5 গুণ 20 হল হাতে গল 2 5 গুণ 10 2 12 120 হল অৰ্থাৎ ইয়াৰে 5 ইউনিটৰ ভ্যালু হ'ব 120 অৰ্থাৎ -120 কৰিব লাগে -120 কৰিলে কি হ'ব is equal to তলত থাকিলে 200 ওপৰত 8 ৰ পৰা 0 গলে থাকিব 8 2 ৰ পৰা 2 গলে থাকিব 0 8 ৰ পৰা 1 গলে থাকিব 7 আৰু 4708 এটা হৰণ কৰিব লাগে 0 টো আমি নাই বুলি ভাবি হৰণ কৰিলে কি হ'ব 2 ৰে হৰণ কৰিলে 2 2 গুণে 4 2 ৰে 7 হৰণ কৰিলে 2 3 গুণে 6 1 থাকিল 10 হল 2 5 গুণ 10 আৰু 2 4 গুণ 8 যেটো দুটা শূন্য আছে দুই ঘৰ আহিব অৰ্থাৎ ইয়াতে এনেকৈ আহিব 23.54 23.54 হৈছে আমাৰ ৰিজাল্ট এতিয়া আমি ক্যালকুলেটৰ কৰি চাম কথাটো হয় না নহয় আমাৰ সংখ্যাটো আছিল কি সংখ্যাটো আছিল 284 divided by 2053 23.51 আমাৰ আছে 23.54 আৰু দশমিকৰ পাছৰ 51 আৰু 54 আমি একচেপ্ট কৰিব পাৰো হৰণটো আৰু এইখিনি ৰিজাল্ট পালে আমি শুদ্ধ বুলি ধৰিব পাৰিম গতিকে এই হৈছে আমাৰ মানে ডাঙৰ হৰণ কিদৰে অতি সহজতে কৰিব পাৰি এতিয়া মই ভিডিওৰ বেছি দীঘলীয়া নকৰো এটা উদাহৰণ দিও আশা কৰো মানে দৰ্শকে
নিজাকৈ এই গণিতটো ঘৰত কৰাৰ চেষ্টা কৰিব আৰু মোক কমেন্টত লিখিব যে তেওঁলোকে এই গণিতটো কৰিব পাৰিছে নে নাই Suppose 73284 divided by 63214 এই প্ৰশ্নটো মই দৰ্শকলৈকে এৰিলো আশা কৰো এই স্টেপ 1 আৰু স্টেপ 2 কেনেকৈ কৰিব লাগে যদি আগৰ ভিডিওটো 2-3 বাৰ ৰিপিট কৰিছো যে নিশ্চয় বুজি পাব গতিকে এইটো গণিতটো মই শুদ্ধ হ'ব বুলি আশা কৰিম আৰু মোৰ কমেন্টত যাতে ইয়াৰ ৰিজাল্টটো লিখি দিয়ে ধন্যবাদ